নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোৱে আশা কৰিছোঁ ভালে আছে তোমালোকে তো আজি সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেললৈ ঠিক আছে তো আজি তোমালোকক আমি এটা বিশেষ কথা আলোচনা কৰিব গৈ আছোঁ বহুত বিশেষ কথা এটা বহুতৰ মনত সকলো মানে ছাত্ৰ-ছাত্ৰীৰ মনত এটো প্ৰশ্ন উঠে যে স্যাৰ আমাৰ কিমান নম্বৰ পালে সিট পাম এতিয়া আমি প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ গাৰ্জেনৰ এটো মনত কোৱেশ্চন থাকে তো সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈকে মই আহিছোঁ তোমালোকৰ আগত এতিয়া আগতেও বহুত কেইটা ভিডিও বনাইছোঁ যেহেতু পৰীক্ষা 1 মাহ বা 40 দিন আছে পৰীক্ষালৈ এতিয়া এটো তুমি ঠিক আছে এটো তুমি পৰীক্ষা হলৰ পৰা যেতিয়া ওলাই আহিবা মা ও দেতা মোৰ পৰীক্ষা বহুত ভাল হৈছে হেতু কৈ পেলা তোমালোকে কি কৰিব লাগিব ওলাই আহিব লাগিব মোৰ পৰীক্ষা বহুত ভাল হৈছে বুলি কৈ পেলা তোমালোকে কি কৰিব লাগিব পৰীক্ষা হলৰ পৰা ওলাই আহিব লাগিব কিন্তু এটা মনচন মাৰি পেলা ওলাই আহিলে নহব তোমালোকৰ পৰীক্ষা বহুত ভাল হৈছে বুলি কৈ পেলা ওলাই আহিব লাগিব কিন্তু তোমালোকে শুনা ভালকে যে কাট অফ কিমান হ'ব এতিয়া চোৱা কাট অফৰ কথাটোত যদি মই এতিয়া আহো বিশেষকে যে কিমান নম্বৰ পালে সিটটো পাম ডাঙৰ প্ৰশ্ন তোমালোকৰ এতিয়া চোৱা প্ৰত্যেকটো বছৰে ষ্টুডেন্টছৰ সংখ্যা বেলেগ প্ৰত্যেক বছৰে ষ্টুডেন্টছৰ পঢ়া লেভেলটো বেলেগ হয় প্ৰত্যেক বছৰে ষ্টুডেন্টছৰ প্ৰিপাৰেচনৰ সিস্টেমটো বেলেগ হয় প্ৰত্যেক বছৰে প্ৰশ্ন কোৱেশ্চন সমূহ বেলেগকে আহে তোমাৰ এতিয়া তো সেই কাৰণে তোমালোকক যদি মই কওঁ এই বাছনি পৰীক্ষাটোত বেলেগ ইউটিউব চেনেল বিলাকত তোমাক দিয়ে অমুক এসটি পালে ইমান এসসি ইমান পাব ওবিসি ইমান পালে সিট পাব জেনেৰেল ইমান পালে সিট পাব মই হেতু বস্তু কেতিয়াও নকওঁ মই সেই বস্তুটো কেতিয়াও নকওঁ কাৰণ কি হয় মই নিজে যোৱা 7 বছৰ ধৰি নবোদয়ত দেখি আহিছো নিজে নবোদয়ত থাকি আহিছো এতিয়াও মই নবোদয় সিস্টেমটো দেখি আছো যোৰহাট নবোদয় হক বা অসমৰ বেলেগ নবোদয় সিস্টেম বিলাক দেখি আছো কোনবা যদি 82 কোনবা সিট পাইছে কোনবা 85 তো সিট পোৱা না কোনবা আকৌ 92 সিট পোৱা নাই কোনবা আকৌ 78 তো সিট পাই গৈছে কিন্তু ঠিক আছে তো সেই বস্তুটো দেখিছো কাৰণে তোমালোকক মই আজি এটা বেলেগ ধৰণে নকওঁ ঠিক আছে তোমালোকৰ এটা মেইন উদ্দেশ্যটো কি পৰীক্ষা ভালকে দিব লাগিব ঠিক আছে মেইন উদ্দেশ্য আমাৰ কি হ'ব লাগিব আমি পৰীক্ষাটো ভালকে দিব লাগিব আমি ধৈৰ্য ধৰি ভালকে পঢ়িব লাগিব তো তাৰ কাৰণে এটা কাট অফৰ কথাটোত যদি মই কওঁ তো এতিয়া তোমালোকৰ প্ৰত্যেক বছৰে বেলেগ সিস্টেম হয় যেহেতু এটা কোনবা এটা ষ্টুডেন্টে যদি এবাৰ 80 সিট পাই গৈছে মানে 2025 ত যেটো এডমিশন হল হেতু কিন্তু 2026 ত সেই ষ্টুডেন্ট জনে কিন্তু 85 পালেও একেখন ডিস্ট্ৰিক্টত সিট নাপাবও পাৰে কাৰণ মই অলৰেডি কলুৱে তোমালোকক যে প্ৰত্যেক বছৰে বেলেগ ষ্টুডেন্টে পৰীক্ষা দিয়ে বেলেগ প্ৰিপাৰেচন হয় তো সেইভাবে তোমালোকক চোৱা 90 ঠিক আছে 90 ওপৰত পালে এটা ভাল সংখ্যা বুলি মই আগৰ পৰা কৈ আহিছো আমাৰ প্ৰত্যেকজন ষ্টুডেন্টক এটাই কথা কওঁ যে 90 ওপৰত পালে এটা ভাল সংখ্যা বুলি তোমালোকক মই কওঁ ঠিক আছে কাট অফৰ কথাটোত মই হেতুৱে কওঁ যে 90 ওপৰত পালে আমাৰ এটা ভাল সংখ্যা ভাল নাম্বাৰ পাইছা তুমি সিটটো পাবা বুলি চিন্তা কৰা তুমি এতিয়া ঠিক আছে এতিয়া চোৱা প্ৰত্যেকখন ডিস্ট্ৰিক্টত 3000 2000 1500 ষ্টুডেন্টে পৰীক্ষা দিয়ে তাৰ ভিতৰত তোমাৰ এটা ব্লক ওয়াইজ তোমাৰ যেনিবা 10টা ব্লক আছে ব্লক ওয়াইজ তোমাৰ সিট থাকিব তাৰছত ৰুৰেলৰ ঠিক আছে গাঁৱৰ ষ্টুডেন্টৰ কাৰণে সিট থাকিব গাঁৱৰ ছোৱালীৰ কাৰণে সিট থাকিব গাঁৱৰ ল'ৰা ছোৱালী বুলি সিট থাকিব তাৰছত আকৌ তোমাৰ এসটি কাৰণে সিট থাকিব ওবিসি কাৰণে সিট থাকিব জেনেৰেলৰ কাৰণে তো বেলেগে সিট নাথাকে বাৰু এটো বেলেগে তোমাৰ থাকে বুলি কব আৰু তাৰপিছত তোমাৰ এতিয়া এসটি এসসি ওবিসি হেখিনি থাকিলে তোমাৰ গাঁৱৰ ষ্টুডেন্ট বুলি থাকিলে সেই তেনেকুৱাকে বেলেগ সিট দিয়ে খালি টাউনৰ যি সকল ষ্টুডেন্ট আছা তোমালোকে আৰবান বুলি যাৰ ওলাব তোমাৰ হেৰিখনত এডমিট কাৰ্ডত হে আৰবানৰ ছাত্ৰ-ছাত্ৰী সকলে কিন্তু অলপ বেছিকে কষ্ট কৰিব লাগিব আৰবানৰ ছাত্ৰ-ছাত্ৰী সকলে কিন্তু অলপ বেছিকে কষ্ট কিয় কৰিব লাগিব কাৰণ এই স্কুলখনৰ নবোদয়ত যদি 80টা সিট আছে 80টাৰ ভিতৰত 10টা বা 7টা বা 8টা মান সিট হে আৰবানৰ ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে দিয়ে বাকি 90% সিট কিন্তু গাঁৱৰ ল'ৰা-ছোৱালীকহে দিয়ে কিন্তু হেতু বস্তু দে হেতু কথা মন ৰাখিবা এটা তোমালোকৰ চোৱা নতুনকে মাজুলী জিলাও আহিছে আৰু নবোদয়ত বহিছে তাত শোণিতপুৰ জিলাতো নবোদয় বহিছে চৰাইদেউ জিলাতো নবোদয় বহিছে হোজাইতো এতিয়া অহা বছৰ বহিব কামৰূপতো মেট্ৰটো বহিলে গুৱাহাটী কাৰণে এখন নবোদয় নতুনকে তাৰপিছত সাউথ সালমাৰটো এখন নতুন নবোদয় বহিব মানে অহা বছৰ সেই তেনেকে বহুত কিখন নবোদয় অসমত আহিব আছে তোমালোকৰ নতুন ডিস্ট্ৰিক্ট যি সকল আছে এতিয়া মাজুলীত যোৱা পৰখি পা ক্লাছসমূহ ষ্টাৰ্ট হৈ গৈছে তাত তোমাৰ আজি নতুন ফটো মই ষ্টেটাছত দিছো তোমালোকৰ দেখিব পাৰিছে চাগে জেএনভি মাজুলীৰ ফটোখিনি তো এই তেনেকে নতুন নবোদয় বিলাক আহি গৈছে তোমাৰ এতিয়া ক'ব গ'লে দে তো সেইভাবে তোমালোকক মই এতিয়া যদি কাট অফটো আকৌবা ফাইনেল মই কৈ দিছো তোমালোকে কি কৰিব লাগিব সদায় 100
ভিতৰত 100 পাম বুলি চিন্তা কৰা বেলেগ একো মাথা মাৰিব নালাগে কাৰো কথা শুনিব নালাগে সদায় আমি ওপৰটো চিন্তা কৰিব লাগিব এতিয়া যদি তুমি কালি চোৱা ভাৰতৰ মহিলা দলে ক্ৰিকেটত ৱৰ্ল্ড কাপটো জিকিলে বুজিলা ৱৰ্ল্ড কাপ জিকিলে ভাৰতৰ মহিলা দলে তোমাৰ এতিয়া ক্ৰিকেটৰ আমিতো ল'ৰাসকলৰতো চাওঁৱেই বিৰাট কোহলি পা লৈ ৰোহিত শৰ্মা পা লৈ মহেন্দ্ৰ সিং ধোনি পা লৈ সকলোতো দেখিছোঁ কালি মহিলা টিমে ক্ৰিকেটৰ ৱৰ্ল্ড কাপ জিকিলে তো তেখেতসকলে কৈছিলে যে মই বা যিকেইজনী প্লেয়াৰ আছিলে তো তেখেতসকলে যে কৈছিলে আমি সদায় ওপৰটো চিন্তা কৰিছিলোঁ আমি যেতিয়াও মানে খেলখন হাৰো বা খেলখন ভালকৈ আমাৰ নাযায় তেতিয়া আমি চিন্তা কৰোঁ যে নাই নেক্সট মেটছখন মই ভাল কৰিব লাগিব আমি ৱৰ্ল্ড কাপটো জিকিবই লাগিব ৱৰ্ল্ড কাপটো জিকিবই লাগিব হাতত ট্ৰফিটো মই আনিবই লাগিব কিন্তু তেতিয়াহে সেই চিন্তাধাৰাটো আনাৰ কাৰণেহে যোৱাকালি আমি দেখিলোঁ ভাৰতীয় মহিলা দলে ক্ৰিকেট ৱৰ্ল্ড কাপ জিকিব সক্ষম হ'ল বুজিলা তো সেইবাবে তোমালোকেও সদায় ওপৰটো চিন্তা কৰিব লাগিব যেনেকৈ ক্ৰিকেট টিমটোৱে যোৱাকালি ক্ৰিকেটত ৱৰ্ল্ড কাপটো জিকিব সক্ষম হ'ল কি চিন্তাধাৰা কৰি পেলাই সদায় ওপৰটো চিন্তা কৰিছে যে মই ৱৰ্ল্ড কাপটো আনিমেই মই কাপটো আনিমেই মই জিকিমেই সেইটো তোমালোকে এই বস্তুটোৱে কৰিব লাগিব এই 100 ভিতৰত 100 পাম বুলি চিন্তা কৰিবই লাগিব এতিয়া ৱৰ্ল্ড কাপৰ টিমটোৱে যদি ৱৰ্ল্ড কাপ জিকিম বুলি ভাবি পেলাই বহি থকা হয় কিন্তু ৱৰ্ল্ড কাপ নিজিকে কেতিয়াও তাৰ কাৰণে কষ্ট কৰিছে দিন ৰাতি ফিল্ডিং কৰিছে বলিং কৰিছে বেটিং কৰিছে সব কৰিছে নিজৰ স্বাস্থ্য হেৰি কৰিছে খোৱা বোৱা ঠিক কৰিছে এ টু জেড সব বস্তু ঠিক কৰিছে সেই চেষ্টাটো কৰিছে এতিয়া তোমালোকেও চোৱা মেথছ আহে মেণ্টেল এবিলিটি আহে ইংলিছ বা অসমীয়া আহে তোমালোকৰ এতিয়া যিটো মিডিয়াম হয় সেই বস্তুখিনি যদি ভালকৈ পঢ়া ডেইলি যদি 7 ঘণ্টা 6 ঘণ্টা 8 ঘণ্টাকৈ যদি পঢ়িছা তেতিয়া কিয় তুমি 100 ভিতৰত 100 নাপাবা কিয় 100 নাপাবা মেণ্টেল এবিলিটিত তোমাৰ 50 আহে মেথছত তোমাৰ 25 আহে অসমীয়া বা ইংলিছত 25 আহে মেণ্টেল এবিলিটিত তুমি ফুল নম্বৰ আনা 50 আনা অসমীয়া বা ইংলিছত তুমি 25 আউট অফ 25 আনা তোমাৰ কি হ'ল 75 মাৰ্কছ হ'লে গোটাগুটি 75 নম্বৰ আহি আছে এটা 20ৰ ভিতৰতো তুমিতো এনেকুৱা নহয় যে 20ৰ ভিতৰত যে তুমি 10 পাবা 20ৰ ভিতৰত কিবাকে তুমি 25 চিন্তা কৰা তেতিয়া 25 চিন্তা কৰিলে কিবা এটা দুটা ভুল হৈ পেলাই তোমাৰ 20 আহিব 25ৰ ভিতৰত তোমাৰ 20 আহিব খুব বেছি তুমি দেখোন 95 পাই আছা এটা 100 চিন্তা কৰাৰ কাৰণেহে তুমি 95 পাব সক্ষম হৈছা দেই মনত ৰাখিবা 100 চিন্তা কৰাৰ কাৰণেহে তুমি 95 পাবলৈ সক্ষম হৈছা মই যেটো হিচাপ তোমাক দি দিছো ইয়াতে চোৱা 100 চিন্তা কৰাৰ কাৰণেহে তুমি 95 পাইছা যদি 90 চিন্তা কৰিলা হয় তুমি কেতিয়াও 95 নোপোৱা 100 চিন্তা কৰাৰ কাৰণে আমি কি কৰিলো মেণ্টেল এবিলিটি তোমাৰ 50 ভিতৰত 50 আমি চিন্তা কৰিলো তাৰ পিছত অসমীয়া বা ইংলিছত আমি কিমান চিন্তা কৰিলো অসমীয়া বা ইংলিছত আমাৰ 25ৰ ভিতৰত 25 চিন্তা কৰিলো ঠিক আছে মেণ্টেল এবিলিটি 50 চিন্তা কৰিলো প্লাস অসমীয়া বা ইংলিছত আমি 25 চিন্তা কৰিলো তেতিয়া আমাৰ 75 মাৰ্কছ আহি আছে দেখিছানে 75 মাৰ্কছ আহি আছে আমাৰ ইয়াত ঠিক আছে আৰু বাকি ম্যাথছত 25 মাৰ্কছ আহে এটা 25ৰ ভিতৰত 25ৰ ভিতৰত তুমি ভালকে পঢ়িলে কিয় 20 নাপাবা কোৱা কিয় 20 নাপাবা কোনো কথাই নাই 20 নোপোৱা তুমি এতিয়া হনে 20 নোপোৱা কোনো কথাই নাই তুমি এটা 20 কিয় নাপাবা ইয়াত যদি 20 যোগ কৰি দিয়া কিবা 95 তুমি পাই গলা এটা 100 চিন্তা কৰাৰ কাৰণেহে তুমি 95 পাব সক্ষম হলা দে মন ৰাখিবা কথাটো 100 চিন্তা যদি নকৰিলা হয় ভাবিলা হয় যদি মই এই 90 পালে হৈ যাব বুলি এই 90 পালে হৈ যাব বুলি যদি ভাবিলা হয় তুমি 90 পালে হৈ যাব যদি ভাবিলা হয় তুমি কেতিয়াও কিন্তু 90 নোপোৱা দে মন ৰাখিবা তুমি কেতিয়াও 90 পাৰ কৰিব নোৱাৰা কেতিয়া তুমি 90 না যাবা হেকাৰণে সদায় আমি চিন্তাধাৰা কি কৰিব লাগিব 100 ভিতৰ 100 চিন্তা কৰিব লাগিব বুজিলা এটা দুবাইত যদি ভুজ খলিফা নামৰ ডাঙৰ বিল্ডিংটো চাগে দেখিছা তোমালোকে বা ভিডিও দেখি থাকা আজিকালি হে বিল্ডিংটো বনাওতে কিমান বছৰ লাগিছে চোৱা সেই মানুহখিনিয়ে যদি ভাবিলে হয় নাই মই বিশ্ব সবচে ডাঙৰ বিল্ডিংটো নবনাম মই হ'ব কিবা এটা বনাম আৰু কিমান বনাম নাজানো কিবা এটা বনাম তেতিয়াতো ইমান ডাঙৰ বিশ্ব ডাঙৰ বিল্ডিংটো বনাবই নোৱাৰিলে হয় তোমাৰ এতিয়া চোৱা কিয় বনাব পাৰিছে কাৰণ তেখেতসকলে চিন্তা কৰিছিল মই বিশ্বৰ ডাঙৰ বিল্ডিংটো বনাম হেকাৰণে আজি ইমান বছৰ হোৱাৰ পিছতো কোনেও ইমান বিশ্ব ডাঙৰ বিল্ডিং বনাব পৰা নাই আজি লৈকে তোমাৰ বুজিলা তো হেকাৰণে তোমালোকক মই এটাই কথা কম কাটঅফ সাটঅফকে ইমানকে চিন্তা কৰি নাথাকিবা 100 ভিতৰ 100 পাম বুলি চিন্তা কৰা তেতিয়াহে তোমালোকৰ কি হ'ব জেএনভি সিটটো ওলাব আৰু তোমাৰ যদি কেপাসিটি বা সক্ষমতা যদি 60 পোৱা আছে তুমি যদি 100 চিন্তা কৰিছা তুমি 100% 80 ওপৰত পাবা তোমাৰ যদি সক্ষমতা আছে 70 পোৱা তুমি যদি 100 চিন্তা কৰিছা 100% তুমি 85 80 ওপৰত ধুনিয়াকে পাবা তুমি যদি ভাবা হে হ'ব আৰু 80 পালে হ'ব অমুকৰ ঘৰ লৰা ছোৱালী 80 পাউন্ডে সিটটো পাই গৈছে যেহেতু মই 80 পালে হৈ যাব তেতিয়াহলে তুমি কিন্তু কেতিয়াও 80 পাৰ কৰিব নোৱাৰা
কেতিয়াও তোমাৰ যদি সক্ষমতা 60 আছে তেতিয়া কিন্তু তুমি কেতিয়াও 70ও পাৰ কৰিব নোৱাৰা সেইটো কথা মনত ৰাখিবা দেই মই এতিয়া তোমালোকক সেই বস্তুখিনি জনাই দিছো যে 100 ভিতৰত 100 চিন্তা কৰিলেহে আমাৰ আগবাঢ়িব পাৰিম ওকে তো এতিয়া মই এটাই লাষ্টত কৈছো যে আমাৰ এটা নতুন ক্লাছ আৰম্ভ হ'ব গৈ আছে বহুতে আমাৰ ক্লাছ লমকে ভাবি আছে কিছুমান লাষ্ট চান্স আমি এতিয়া আনি আছো লাষ্ট ক্লাছ আনি আছো এতিয়া এই ক্লাছটো টোটেল ঠিক আছে ডিসেম্বৰ 13 তাৰিখলৈকে থাকিব 13 ডিসেম্বৰলৈকে আমাৰ ক্লাছসমূহ থাকিব আৰু ক্লাছটোত কি হ'ব পাঁচটা 1 নম্বৰীয়া টেষ্ট পাতা যাব আমি লাইভ ক্লাছ থাকিব ৰেকৰ্ডিং ক্লাছ থাকিব কমন কুৱেশ্যনৰ লগতে পুৰণা কুৱেশ্যনসমূহ আমি ক্লাছত দেখুৱা যাব লগতে 25টা ক্লাছ থাকিব কেটা ক্লাছ থাকিব 25টা ক্লাছ থাকিব 5 নৱেম্বৰৰ পৰা ডিসেম্বৰ 13 তাৰিখলৈকে ঠিক আছে আৰু ক্লাছটো ৰাতিপুৱা 5:30 বজাত হ'ব আৰু 10টা ক্লাছ টেষ্ট থাকিব ঠিক আছে ক্লাছটো ৰাতিপুৱা কেটা বজাত হ'ব 5:30 বজাত তোমালোকৰ হ'ব ওকে ষ্টুডেন্টস তো সেইখিনিয়ে মই তোমালোকক জনালো আৰু এই নাম্বাৰটো হোৱাটছএপত মেছেজ কৰিব পাৰিবা আৰু ফোন কৰিবও পাৰিবা এই দুটা নাম্বাৰৰ ভিতৰত কোনবা এটা তোমালোকে যোগাযোগ কৰিব পাৰিবা ঠিক আছে দুইটাই নাম্বাৰ তোমালোকে সেভ কৰি থৈ দিব পাৰিবা নিজৰ মোবাইলত আৰু বাকি যিসকলেটো ক্লাছ কৰি আছে ক্লাছ চলিয়ে থাকিব তোমালোকৰ পৰীক্ষা আগলৈকে আমি এতিয়া 100 মাৰ্কছৰ তোমালোকৰ পৰীক্ষা পাতিব গৈ আছো আগন্তুক দিনলৈ ঠিক আছে ষ্টুডেন্টস তো এইখিনিয়ে তোমালোকক জনালো আমাৰ নতুন ক্লাছ আৰম্ভ হ'ব গৈ আছে অহা 5 নৱেম্বৰৰ পৰা যিসকল উৎসুক ছাত্ৰ ছাত্ৰী আছে তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিবা ক্লাছৰ ফিজ পাতি লৈ কেনেকে কি কৰিবা গোটেইখিনি বস্তু আমি জনাই দিয়া যাব ওকে তো এতিয়া বস্তুটো মই আকৌ এবাৰ লাষ্ট কৈ দিছো যে কাট অফৰ কথা ইমান চিন্তা নকৰিবা ইমান ভিডিও চাই থাকিব দৰকাৰ নাই কাৰণ কি হয় প্ৰত্যেক বছৰে কাট অফটো সলনি হৈ যায় আমাৰ এতিয়া ঠিক আছে প্ৰত্যেক বছৰে আমাৰ কি হৈ যায় কাট অফটো আমাৰ সলনি হৈ যায় সেইবাবে তোমালোকৰ এইটো বস্তু খেলিমেলি যাতে নহবলৈ মই একেবাৰে সহজভাৱে বুজাই দিছো সদায় 100 ভিতৰত 100 চিন্তা কৰা তোমাৰ যদি সক্ষমতা 40 পোৱা আছে তুমি ধুনিয়াকে 70 ওপৰত পাবা আৰু সিটটো পাই যাব পাৰা তোমাৰ যদি সক্ষমতা 50 55 পোৱাৰ আছে তুমি ধুনিয়াকে 100 চিন্তা কৰিলে 80 ওপৰত ধুনিয়াকে আহিব কিন্তু সেই কথাটো ভালকে মনত সোমাই লোৱা আৰু ইমান বেছিকে চিন্তা কৰি থাকিব নালাগে প্ৰত্যেকজন অভিভাৱকৰ লগতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক মই জনাব বিচাৰিছো ইয়াৰ পৰা যে তোমালোকে বা আপোনালোকে ইমান চিন্তা নকৰিব এই সময়টো হিচাপত চলক দিনটো 24 ঘণ্টা দিছে 24 ঘণ্টাৰ ভালকে ব্যৱহাৰ কৰিব চেষ্টা কৰা তোমালোকে নহলে কিন্তু সময় তোমালোকক খাই দিব যদি সময় তুমি ৰেসপেক্ট দিয়া নাই বা সময় তুমি যদি ভালকে সময় হিচাপে চলা নাই তেতিয়া কিন্তু সময় তোমালোকক ধ্বংস কৰি দিব মন ৰাখিবা কথাটো ঠিক আছে ষ্টুডেন্টস ধন্যবাদ ভিডিওটো চোৱাৰ বাবে আগন্তুক দিনলৈ সকলোকে লগ পাম নতুনকৈ যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা ৰঙা বটনটো দবাই পেলাই ধন্যবাদ